হ'ব একো নাই এইটো আহক হয় আপোনালোকক সকলোকে নমস্কাৰ দেই মোৰ পেগু মোৰ ঢকুৱাখানাৰ হয় মই এনেকৈ শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ উপৰিও গছ পুলি বিনামূলীয়াকৈ বিতৰণ কৰি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ সজাগতাৰ মাধ্যমেৰে একচুৱেলি মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ সজাগতাটো নাই এইটো বিনামূলীয়াকৈ মানে ল'ৰা ছোৱালীক পঢ়োৱাৰ স্বত্তেও এনেকৈ গছ পুলি ৰুওঁ গছ প্ৰকৃতি সংৰক্ষণৰ কাম কৰি আছোঁ সেই মৰ্মে আজি ল'ৰাটোৰ উদ্দেশ্য মানে তেওঁক লগ পাইছিলোঁ বাটত আৰু কৈছিলোঁ মই গছ পুলি এটা লৈ যাম সেইকাৰণে তেওঁৰ নামতে লগাই দিম মহানিম বস্তু ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰি আৰু বছৰত এজোপা দুজোপাকৈ হ'লেও সকলো নাতি নাতি ল'ৰা ছোৱালীক গছ পুলি ৰোৱাৰ মানে শিক্ষাটো দিব লাগে গছ কটা কাৰ্যসূচীটো বন্ধ কৰিব লাগিব পৃথিৱীৰ অৱস্থা যিটো সমস্যা হৈ আছে চব বস্তু ভেজাল হৈ গৈছে বেয়া বস্তু মানে বজাৰত ভাল বস্তু নাই ক'বলৈ গ'লে চব মানে হাইব্ৰিডৰ বস্তু খাই খাই মানুহে হাইব্ৰিড হৈ গৈছে বুলি ক'ব লাগিব ক'লে বহুত আৰু প্ৰকৃতিৰ লগত মানুহ নাথাকে যে সেইকাৰণে মাটিৰ হাৰ নাইকিয়া হৈ গ'ল গৰম বহুত হৈছে মৰম চেনেহ কমি গ'ল মানুহৰ সেইকাৰণে তাৰ সকলোৱে যাতে মিলি থাকক ভাল হৈ থাকক বুলি ভালৰ কাৰণে মই সকলোৰ মানে মংগলৰ কাৰণে কামটো কৰি আছোঁ যাতে সকলোৱে সুখ শান্তি একতা হৈ যাতে থাকক আৰু এই গছজোপা তোমাৰ নামটো কি আছিলে অঁ কৃষ্ণমণি শইকীয়া তোমাৰ নামৰ ৰুম মহানিমটো তুমি প্ৰতিপালন কৰিব লাগিব দেই বছৰত দুপাকে হ'লেও গছ ৰুবা বহুত ভাল লাগিছে সকলোকে লগ পাই ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব আৰু গছ নাকাটিব আৰু আজিৰ পৰা গছ ৰুবহে এটা কাটিলে 10টা ৰুব লাগিব নাই কাটাটো বাদেই দিয়ক এটা কাটি 10টা এইটোতো বেয়া কথা মাটি অলপ লগাই দিম অলপ লগাই দিয়ক ভাল হ'ব বস্তু এই গছজোপাৰ জৰিয়তে নিশ্চয় আপোনালোকৰ পৰিয়াল গোটেই কেম্পাছটো ভাল হ'ব বুলি প্ৰকৃতিয়ে আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ ধুনীয়া হ'ব প্ৰতিপালন কৰিব তুমি মাটি অলপ দিয়া মাটি অলপ লগাই দিয়া তুমি যোৱা তুমিও গছ ৰুব লাগিব দেই ডাঙৰ হ'লে ধুনীয়া হ'ব বাৰু ঠিক আছে পানী অলপ লৈ আনিবি